মুছলমান লোকসকলক উচ্ছেদ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে যে 2026 চনত তেওঁ পুনৰবাৰ সেই আসনখন অলংকৃত কৰিব পাৰিব, তেতিয়াহ'লে সেই ধাৰণা ভুল। মানুহৰ ঘৰ ভাঙি, মানুহক বিপদৰ মুখলৈ ঠেলি দি, মানুহক হাৰাশাস্তি কৰি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে 2026 চনত পুনৰবাৰ তেওঁ মুখ্যমন্ত্ৰী হ'ব, তেতিয়াহ'লে তেওঁ ভুল ভাবিছে। আজি যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকৰ খাবলৈ নাই, তেওঁলোকৰ শুবলৈ ঠাই নাই, তেওঁলোকৰ বহিবলৈ ঠাই নাই, তেওঁলোক আশ্ৰয়হীন, তেওঁলোক জিৰণি ল'বলৈ ঠাই নাই। বৰষুণ দিলেও তেওঁলোক, ৰ'দ দিলেও তেওঁলোকে এতিয়া তিৰপালৰ তলত, গছৰ তলত থাকিব লগা হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ক্ষমতাৰ বলত এনেকৈ মানুহক অত্যাচাৰ কৰিব নাপায়, এনেকা মানুহক হাৰাশাস্তি কৰিব নাপায়। আজি যিসকল সংখ্যালঘু লোকসকল আপুনি উচ্ছেদ কৰিছে, তেওঁলোকৰ সতি সন্তান, সেইসকলৰ ছাত্ৰ ছাত্ৰী যিসকল আছে, তেওঁলোকৰ ভৱিষ্যত কি হ'ব, তেওঁলোকক আপুনি অন্ধকাৰ পথলৈ ঠেলি দিছে, তেওঁলোকে অজান অন্ধকাৰ দিশলৈ গতি কৰিছে। সেইসকল কণ কণ ল'ৰা ছোৱালীয়ে নাজানে যে তেওঁলোকৰ ভৱিষ্যত কি হ'ব, তেওঁলোক কোনটো পথেৰে গতি কৰিছে। গতিকে এনেবোৰ কাম আৰু নকৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আজি উৰিয়াম ঘাটত যিসকলক উচ্ছেদ কৰিব বিচাৰিছে, সেইসকল আচলতে কোন? সেইসকলক এটা সময়ত পূৰ্বৰ চৰকাৰে তেওঁলোকক তাতে নিছিল, আৰু তাতে নিয়াৰ কাৰণ আছিল যে নগাৰ কবলৰ পৰা অসমখনক সেইটো অঞ্চলত ৰক্ষা কৰা। নগাৰ যি আগ্ৰাসন আছিল, নগাৰ যি অসমৰ ভূমি তেওঁলোকে বেদখল কৰিছিল, যি সম্পত্তি তেওঁলোকে লুটপাট কৰি নিছিল, যি অত্যাচাৰ চলাইছিল, যি গুণ্ডা টেক্স কালেক্ট কৰিছিল, তাৰ বিৰুদ্ধে এই উৰিয়াম ঘাটত নগাঁও, মৰিগাঁও, হোজাই বিভিন্ন ঠাইৰ লোকসকলক তদন্তাধীন চৰকাৰে তাতে বহুৱাইছিল। আৰু তেওঁলোকে নগাৰ লগত এক প্ৰকাৰ যুদ্ধ কৰি, নগাৰ লগত তেওঁলোকে এক প্ৰকাৰ ফাইট কৰি তেওঁলোকে অসমখনক সেইটো অঞ্চলত বচাইছে, নগাৰ কবলৰ পৰা তেওঁলোকে বচাইছে। ইয়াৰ পৰা বুজা গ'ল যে পূৰ্বৰ চৰকাৰে এইসকল লোকক লৈ, এইসকল লোককলৈকে মানে অসমখন বচালে আৰু আপোনালোকে আউট কৰি দিলে। এয়ে হৈছে ৰাজনীতি। কোনোবাই কাৰোবাৰ মিয়াৰ পক্ষ ল'ব, কোনোবাই আকৌ মুছলমানসকলৰ বিৰোধ কৰিব। আজি শিশু, আজি বৃদ্ধা, আজি থাকিবলৈ ঠাই নাই, আজি খাবলৈ নাই। আপোনালোকে ন্যায়ালয়ৰ কথাও গুৰুত্ব দিয়া নাই। আমি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক জনাইছোঁ, আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক জনাইছোঁ, আমি গৃহ বিভাগক জনাইছোঁ, আমি দেখিছোঁ একোৱে কাম নাই। এতিয়া শেষ ভৰসা, আমাৰ অন্তিম ভৰসাই হৈছে সন্মানীয় ন্যায়ালয়, মহামান্য উচ্চতম ন্যায়ালয়, গুৱাহাটী উচ্চ ন্যায়ালয়। এইসকলক, এই দুৰ্ভগীয়া উচ্ছেদিত পৰিয়ালক ন্যায় দিব বুলি, ন্যায় পাব বুলি আমি ন্যায়ালয়ৰ পৰাহে আশা কৰিছোঁ। আমি চৰকাৰৰ পৰা ন্যায় আৰু আশা কৰিব নোৱাৰি। চৰকাৰে অসমৰ মুছলমানসকলক যে ন্যায় দিব, জীয়াই থকাৰ বাট মুকলি কৰি দিব, আমি কোনোপধ্যেই আশা কৰিব নোৱাৰি। কাৰণ আমি এতিয়া বৰ দুৰ্ভগীয়া জাতি হৈ পৰিছোঁ। ইয়াতে জন্মগ্ৰহণ কৰি, ইয়াতে শিক্ষা গ্ৰহণ কৰি, অসমীয়া ভাষা, কলা, কৃষ্টি, সংস্কৃতি আদৰি লৈ আজি ইয়াতে আমি অথন্তৰ হৈ পৰিছোঁ। আমাৰ একাংশ লোকক অত্যাচাৰ কৰা হৈছে, ঘৰ বাৰী ভাঙি দিয়া হৈছে, তেওঁলোকক জীয়াই থকাৰ যি সপোন আছিল সেই সপোনবোৰ ভাঙি চুৰমাৰ কৰি দিয়া হৈছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পুনৰ আহ্বান জনাওঁ, মানৱীয় স্বাৰ্থত হওক, এই শিশুসকলৰ ভৱিষ্যতৰ স্বাৰ্থতে হওক, মানৱীয় মৰ্যাদা দিয়ে হওক, মানৱতাৰ খাতিৰে হওক, আপুনি উচ্ছেদ প্ৰক্ৰিয়াটো বন্ধ কৰক আৰু অসমখনক ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ কাৰণে ঐক্যবদ্ধভাৱে কাম কৰাৰ যি প্ৰয়াস, তাৰ ব্যৱস্থা আপুনি আপোনাৰ নেতৃত্বতে গঢ়ি তোলক।